কেৱল দৰিদ্ৰ বা আৰ্তজনৰ কাষতেই নহয় অসম আৰু অসমীয়াৰ মূল ভেটি সত্ৰ সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধনৰ বাবেও সদা সংকল্পবদ্ধ নিউজ লাইভ তিতাবৰৰ ঐতিহাসিক এইখন শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ ঐতিহাসিক এই সত্ৰখন 100 বুঢ়ী সমস্যাৰে জৰ্জৰিত হৈ আছিল সত্ৰখনৰ যেনিয়ে দেখা যায় সেইফালেই কেৱল জৰ্জৰিত ৰূপ কিন্তু যোৱা 16 ছেপ্টেম্বৰত সত্ৰ দৰ্শন কৰিবলৈ গৈছিল নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন আৰু তাৰ পিছতে সত্ৰৰ এই দুৰৱস্থাৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ লাইভত তিতাবৰৰ ঐতিহাসিক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন আহিছিল এদিন আৰু সত্ৰখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁ অৱগত হৈছিল আৰু ইয়াৰ পাছতে নিউজ লাইভত সম্প্ৰচাৰিত হৈছিল এক প্ৰতিবেদন আৰু এই প্ৰতিবেদনত চকুৰ পৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুখ্যমন্ত্ৰীয়ে লগে লগে সত্ৰখনলৈ অহাৰ কথা প্ৰকাশ কৰিছিলে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী আহিছিল এই ঐতিহাসিক সত্ৰখনলৈ আৰু মুখ্যমন্ত্ৰী আহি ইয়াতে তেওঁলোকক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে আশ্বাস দিছে যে সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে সকলোখিনি পদক্ষেপ গ্ৰহণ কৰিব নিউজ লাইভত এই ঐতিহাসিক সত্ৰখনৰ সন্দৰ্ভত প্ৰচাৰিত বাতৰিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল ৰাজ্য চৰকাৰৰ কাৰণ সত্ৰখনৰ ভকত বৈষ্ণৱৰ বহাবোৰ ভাগি জৰাজীৰ্ণ হৈছিল সত্ৰৰ চৌহদত নাছিল কোনো বেৰা নাই কোনো অতিথিশালা নাটঘৰ সংগ্ৰহালয় আদি অসমৰ জাতি মাটি ভেটিৰ বাবে সদা তৎপৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভৰ এই বাতৰি দেখাৰ পিছতেই যোৱা 12 অক্টোবৰত সত্ৰখনলৈ গৈছিল ৰজাদিনীয়া আৰু তাৰ আগতো বদলা পদ্মআতাৰ দ্বাৰা সংগৃহীত বিভিন্ন দুৰ্লভ পুথি আৰু সামগ্ৰী চোৱাৰো সৌভাগ্য হ'ল সত্ৰখনৰ বিভিন্ন সমস্যাৰ বিষয়েও মোক অৱগত কৰা হৈছে যিমানখিনি পাৰো আমি সত্ৰখনক সহায় কৰাৰ বাবে চেষ্টা কৰিম শতিকা পুৰণি সত্ৰখনলৈ পূৰ্বে যোৱা নাছিল কোনো মুখ্যমন্ত্ৰী বা চৰকাৰী পক্ষৰ প্ৰতিনিধি নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰ পৰিদৰ্শন কৰা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিলে সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা বুঢ়া ভকতে যিটো সম্পত্তিকালৰ যিখন অসম এই অসমখনক দেশৰ ভিতৰতে এখন অতি শক্তিশালী আৰু অতি সুন্দৰ অসম কৰিবলৈ গৈ আছে আৰু আমি প্ৰমাণ পাইছোঁ আমাৰ সত্ৰসমূহৰ যিখিনি ভূমি কৰালগ্ৰাহত পৰি আছিলে গোটেই ভূমিখিনি পাই হাজাৰ হাজাৰ বিঘা মাটি তেখেতে সত্ৰৰ বেদখল মুক্ত কৰিছে আমাৰ মাটিও তেখেতে উদ্ধাৰ কৰি দিছে গতিকে আমি এইখিনি শলাগ তেখেতৰ ল'বই লাগিব বুঢ়া ভকতৰ মতে এইখন চৰকাৰৰ সময়তে সুৰক্ষিত হৈছে সত্ৰ সুৰক্ষিত হৈছে সংস্কৃতি আৰু ঐতিহ্য সত্ৰখনৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল প্ৰতিশ্ৰুতি সেই সকলোৰে আশা শীঘ্ৰে সত্ৰখনৰ সৰ্বাংগীন বিকাশ সাধন হ'ব নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইনৰ পদক্ষেপ আৰু নিউজ লাইভৰ বাতৰিয়ে আহ্লাদিত কৰিলে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰখনক আমাৰ সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়া তেখেত নিউজ লাইভৰ সম্পাদক আমি তেখেতক সাক্ষুক কৰাইছিলোঁ এই সত্ৰখনৰ গোটেই বিষয়টো আৰু সেইদিনাই তেখেতে এটা বাতৰি সম্প্ৰচাৰ কৰিলে আৰু বাতৰি সন্দৰ্ভতে মুখ্যমন্ত্ৰী দেৱে ইয়ালৈ আহিম বুলি কথা দিলে আৰু সেইমতে ইয়ালৈ আহিলে আমাক বহুদিনীয়া অন্ধকাৰে আৱৰি থকা এটা অঞ্চলত তেখেতে স্নিগ্ধ পূৰ্ণিমাৰ পোহৰ দিলে আমি বৰ আনন্দিত হ'লোঁ আৰু লগতে তেখেতে কথা দিলে যে কেনেকুৱা আমি আঁচনিৰে সত্ৰখন সুন্দৰ কৰিব পাৰোঁ গতিকে আমি তাৰ ব্যৱস্থা কৰিম আমি তেখেতৰ সেই আশানুৰূপ বাক্যষাৰ হৃদয়ত আমি বান্ধি ৰাখিছোঁ মুখ্যমন্ত্ৰীয়ে 12 অক্টোবৰত সত্ৰখনলৈ যোৱাৰ সময়ত কণ ভকতসকলক চাইকেল দিয়াৰো ব্যৱস্থা কৰে কেমেৰা পাৰ্চন গণেশ মণ্ডলৰ সৈতে তিতাবৰৰ পৰা প্ৰদীপ বৰা আৰু শশাংক কুমাৰ দত্ত নিউজ লাইভ